ফার্স্ট ট্র্যাকত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত শ্যাম কানু আৰু সিদ্ধাৰ্থক স্পেশাল ইনভেষ্টিগেশ্যন টিম অৰ্থাৎ SIT কৰিছে মাৰাথন জেৰা বৰ্তমানলৈকে পোৱা তথ্যৰ ভিত্তিত কৰা হৈছে সোধা পোছা ছিংগাপুৰ চৰকাৰৰ সহযোগিতাত কৰা হৈছে তদন্ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান SDG মুন্না প্ৰসাদ গুপ্তাৰ এই মন্তব্য ফাৰ্স্ট ট্ৰেক আদালতত বিচাৰ হ'ব আৰু খুব সোনকালে তেওঁলোকক সিহঁত কেইটাক জেৰা কৰি থকা হৈছে আৰু মাৰাথন জেৰা চলিছে এতিয়া CIDৰ কাৰ্যালয় অসম আৰক্ষীৰ SDG বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ এই মন্তব্য আছে আগবঢ়াই আমাৰ ইনভেষ্টিগেশ্যন SIT চলাই আছে আৰু আজি যিহেতু আমি এৰেষ্ট কৰি পুলিচ কাষ্টডিত লৈছোঁ এতিয়া তেওঁলোকৰ জেৰা কৰি থকা হৈছে আৰু এতিয়া পৰ্যন্ত যিখিনি আমি এভিডেন্স পাইছোঁ তাৰ ওপৰত তেওঁলোকক সোধপোছ কৰা হ'ব আৰু পৰৱৰ্তী তদন্ত আমাৰ খুব ফাষ্ট ট্ৰেকত চলি আছে আমি ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আছে যেহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ তাত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব ভাৰত আৰু ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল ট্ৰিটি এখন আছে সেই ট্ৰিটিৰ মতে আমি তদন্ত কৰিম আমি ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে আমি যিটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট বিচাৰিছোঁ সেইটো ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে আৰু সেইমতে ছিংগাপুৰ ভাৰতৰ যি হাই কমিশ্যন যি ছিংগাপুৰত আছে তাৰ জৰিয়তে আমি ছিংগাপুৰৰ কনচাৰ্ণ যি অথৰিটি তেওঁলোকৰ লগত আমি যোগাযোগত আছোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ টিম ৰেডি আছে আমি খুব সোনকালে ছিংগাপুৰলৈ টিম পঠিয়াম তাত ইনভেষ্টিগেশ্যন তাত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলগীয়া আছে ছিংগাপুৰত যিহেতু এইটো আমি ছিংগাপুৰ অথৰিটিৰ সহযোগত কৰিব লাগিব সেইখন এখন বেলেগ ৰাষ্ট্ৰ আৰু মিউচুৱেল লিগেল ট্ৰিটি এছিষ্টেন্স ট্ৰিটিৰ জৰিয়তে কৰিব লাগিব সেইখিনি কাম আমাৰ ইতিমধ্যে কৰা হৈছে সকলোকে তদন্তৰ আওতাত অনা হ'ব আৰু যাৰ বিৰুদ্ধে যি ধৰণে আমি সাক্ষী এভিডেন্স পাওঁ সেইমতে আমি আইনগত ব্যৱস্থা ল'ম ইতিমধ্যে এৰেষ্ট কৰাৰ আগতে এওঁলোকৰ ঘৰ আমি চাৰ্চ কৰিছিলোঁ ঘৰ চাৰ্চ কৰোঁতে কিছুমান নথি পত্ৰ আমি জব্দ কৰিছিলোঁ তেওঁলোকক এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ পৰা যিখিনি পাইছোঁ মোবাইল ফোন ইত্যাদি সেইখিনি আমি জব্দ কৰিছোঁ এইটো আমি পাইছোঁ সেইটো আমি তদন্তত আনিছোঁ নহয় যেতিয়া এৰেষ্ট কৰা হয় বডি চাৰ্চ কৰা হয় যিহেতু সেইটো বডি চাৰ্চ কৰি গোটেই বস্তুখিনি থানাত জমা কৰি লোৱা হয় গতিকে মোবাইল ফোন এৰেষ্ট কৰাৰ পিছত থকাৰ প্ৰশ্ন নুঠে সকলো বস্তুখিনি জব্দ